এসময়ত মধুপুৰ নামেৰে এখন গাঁৱত এটা খুব মৰম লগা ল'ৰা আছিলে। তেওঁ এখন গাঁৱৰ স্কুলতে পঢ়ি আছিলে। সেই স্কুলত শিক্ষা শেষ কৰি চহৰৰ এখন খুব ধুনীয়া স্কুলত তেওঁ নামভৰ্তি কৰিবৰ কাৰণে সাজু হ'ল। তাতে গৈ তেওঁ নামভৰ্তি কৰিলে আৰু সেই স্কুলৰ শিক্ষকসকলে তেওঁ কিছুমান নিয়মানুবৰ্তিতাৰ কথা প্ৰকাশ কৰিলে। ক'লে যে আমাৰ স্কুলৰ এটা নিয়ম আছে। নিয়মটো এনেধৰণৰ যে আমাৰ স্কুলত শিক্ষা আৰম্ভ হোৱাৰ আগত আমাৰ এঘণ্টা সময় মেডিটেশ্যন কৰোৱা যায়। সকলো ল'ৰা ছোৱালীকে একগোট কৰি আমাৰ শিক্ষকসকলে তেওঁলোকক এই শিক্ষা প্ৰদান কৰে, তেনেকৈ ক'লে। ল'ৰাটোৱেও সকলোখিনি কথা শুনি লৈ সেইমতে কাম আৰম্ভ কৰিবৰ কাৰণে সাজু হ'ল। সেইদিনাখন ক্লাছত সোমাই তেওঁ কি কৰিলে, তেওঁ এটা নিৰ্দিষ্ট স্থানত বহিলগৈ আৰু সেই মেডিটেশ্যন কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি গ'ল। তেওঁলোকৰ শিক্ষকসকলে তেওঁ সহায় কৰি গৈ আছে। তেনেদৰে তেওঁ নিৰ্দিষ্ট স্থানত যে বহিছিলগৈ, সেই যে স্থানত বহোঁতে তেওঁ কিছুমান অসুবিধাৰ সন্মুখীন হ'ল। অসুবিধাখিনি এনেকুৱা আছিলে যে তেওঁ সেই স্থানত বহি থাকোঁতে কাৰোবাৰ বোলে মাত শুনা পাই আছিলে, শব্দ কিছুমান শুনা পাই আছিলে। সেই শব্দবিলাকে তেওঁ মন মগজুত এনেকৈ তেওঁলোক মানে প্ৰভাৱ পেলাইছিলে যে তেওঁ সেই শব্দখিনিৰ বাহিৰে তেওঁ একো কাম কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি যাব পৰা নাছিলে। তেওঁ বাৰে প্ৰতি বাধাৰ সৃষ্টি হৈ আছিলে মানে। আৰু তেওঁ সেই অৱস্থাটো হোৱাৰ পাছত সেই ঠাইখিনিতে খুব খং উঠিছিলে ল'ৰাটোৱে। এই কথাখিনি তেওঁ অকণমান সময়ৰ পাছতে শিক্ষকক গৈ অৱগত কৰিলে। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, তুমি যে আজি নতুনকৈ আহিছা, সেইকাৰণে হয়তো তোমাৰ এনেকুৱা হ'ব পাৰে, কাইলৈ হয়তো তোমাৰ এই অভ্যাস নাইকিয়া হ'ব পাৰে, কাইলৈৰ পৰা তোমাৰ ভাল লাগিব। কিন্তু ল'ৰাটোৱে কোনো কাৰণত মানি নলয়। ল'ৰাটোৱে এটাই কৈছে, মই ইয়াত কোনো কাৰণত মই আৰু একোৱে কৰিব নোৱাৰোঁ, কাৰণ মোৰ কিছুমান অসুবিধা যে মোৰ এই শব্দবিলাকে মোৰ মন মগজুত এনেকৈ ক্ৰিয়া কৰে যে মই আৰু একোৱে কৰিব নোৱাৰোঁ। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে যে হ'ব দিয়া, তেতিয়াহ'লে তুমি আজিৰ পৰা ইয়াত একো কৰিব নালাগে, তুমি নদীৰ কাষৰ এটা খুব নিৰ্জন ঠাইত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত তুমি তাতে মেডিটেশ্যন কৰিবা, তাত তোমাৰ খুব ভাল লাগিব, তেনেকৈ ক'লে। তাৰপাছত ল'ৰাটোৱে কি কৰিলে, সেই কথাটোকে মানি লৈ পিছদিনাখন ৰাতিপুৱাই তেওঁ সেই ঠাই পালেগৈ। সেই ঠাইতে তেওঁ কি কৰিলে, নৈ কাষৰ এটা খুব নিৰ্জন ঠাইত, নিৰিবিলি ঠাইত বহি ল'লে আৰু তাতে তেওঁ মেডিটেশ্যন কৰিবৰ কাৰণে আগবাঢ়ি গ'ল। তাৰপাছত তেওঁ প্ৰায় 15 মিনিটমান কৰাৰ পাছত কি হ'ল, সেই স্থানেৰে এজন বয়সস্থ লোকে তেওঁ পোহনীয়া কুকুৰটো লৈ সেই স্থানেৰে আহি আছে। আহি থাকোঁতে কি কৰিছিলে, কুকুৰটোৱে কিছুমান শব্দ কৰি কৰি আহি আছিলে। তেওঁ সেই শব্দবিলাক আকৌ মন মগজুত ক্ৰিয়া কৰিলে। তেওঁ খুব খং উঠিলে, কি হ'ব, ইয়াতো যদি মই নোৱাৰোঁ মোৰ কি হ'ব। তেতিয়া তেওঁ আকৌ শিক্ষকগৰাকীৰ ওচৰলৈ গ'ল যে আজি মোৰ এনেকুৱা অসুবিধাৰ সন্মুখীন হ'লোঁ ছাৰ। এই কথাখিনি কোৱাৰ পিছত শিক্ষকগৰাকীয়ে ক'লে যে তুমি এটা কাম কৰিবা, কাইলৈ তুমি সেই ঠাইৰ পৰা নদীৰ মাজলৈ নামি যাবা আৰু নদীৰ মাজত এটা নিৰ্জন ঠাইত তুমি তাতেই মেডিটেশ্যন কৰিবা, তেনেকৈ ক'লে। তাৰপাছত কি কৰিলে, ল'ৰাটোও মানি ল'লে। সেইদিনাখন কি কৰিলে, এখন নাও ল'লে আৰু নাওখনত উঠি সেই নদীখনৰ মাজ ভাগতে তেওঁ মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰিলে। তাৰপাছত তেওঁ 2 দিন তেনেকৈ পাৰ কৰিলে সময়বিলাক। খুব ধুনীয়াকৈ সেই 2টা দিন পাৰ হৈ গ'ল। তৃতীয় দিনাখন কি হ'ল, সেই ঠাইত কিছুমান শব্দ শুনা পালে। শব্দবিলাক শুনা পালে আৰু তেওঁ নিৰীক্ষণ কৰিলে যে অলপ দূৰত এজন ল'ৰাহে আছিল, তাৰ ওচৰত কিন্তু একো নাছিলে। তেতিয়া ল'ৰাজনক দেখি সেই ল'ৰাজনকে তেওঁ উদ্দেশ্য কৰি কিছুমান খুব গালি পাৰিলে আৰু ক'লে যে তুমি মোক কিয় অসুবিধাৰ সন্মুখীন কৰিছা, মই যে ইয়াত কিছুমান শব্দ শুনা পাইছোঁ, সেই শব্দবিলাক হয়তো তুমিয়েই কিবা কৰিছা, তেনেকৈ ক'লে। ল'ৰাটোৱে তেতিয়া ক'লে, নহয়, আপুনি মোক মিছাতে খং কৰিছে, মই আপোনাক একো অসুবিধাৰ সন্মুখীন কৰোৱা নাই, কাৰণ মই আপোনাক চাবলৈহে আহিছিলোঁ ইয়ালৈ। এই নদীৰ মাজতনো এজন ডেকা ল'ৰাই কি কৰি আছে বুলি মই চাবৰ কাৰণেহে ইয়ালৈ আহিছিলোঁ। তেতিয়া ল'ৰাজনে ভাবিলে, হয়তো এই ল'ৰাজনেতো ইমান দূৰৰ পৰা মোক একো অসুবিধা কৰা নাছিলে, এই ঠাইখিনিতেহে কিবা এটা অকণমান অসুবিধা হৈছিলে। তেতিয়া তেওঁ নিৰীক্ষণ কৰিলে যে তেতিয়া গম পালে সেইখিনিতে কিছুমান চৰাই চিৰিকটিয়ে অকণমান কিবা পানী খাবলৈ আহিছিলে নদীৰ মাজত, আৰু কিছুমান যে গছৰ ডাল আছিলে, সেই ডালৰ পৰা কিছুমান নিয়ৰৰ টোপাল পৰিছিলে, বা সেই পাতবিলাকৰ পৰা নিয়ৰৰ টোপাল পৰিছিলে, আৰু কিছুমান নদীত শব্দ হৈছিলে। সেই শব্দই তেওঁ মন মগজুত ক্ৰিয়া কৰিছিলে। তেতিয়া তেওঁ অসুবিধাৰ সন্মুখীন হৈছিলে। তেতিয়া সেই কথাটো বুজি পালে আৰু সেই ল'ৰাটোক আৰু একো নক'লে, আৰু সেই ল'ৰাটো সেই ঠাইৰ পৰা গুচি গ'ল। তেতিয়া তেওঁ মনতে ভাবিলে, হয়তো এই ল'ৰাটোক মই এনেই ইমান মিছাতে কথা শুনালোঁ। এতিয়া আহকচোন, এই যে ল'ৰাটোৱে সেই মানুহজনক যে কথা শুনালে, আমিও কেতিয়াবা এনেকুৱা নকৰোঁনে বাৰু? আমি কেতিয়াবা কিছুমান কাম জীৱ জন্তুৱে কৰিছে বুলি ভাবিলে আমি তেওঁলোকক একো খং নকৰোঁ, কাৰণ তেওঁলোকে অজানিতে কৰিছে ভুল।
কিন্তু সেই কামটোকে যদি এজন মানুহে কৰে বা আপোনাৰ উপস্থিতি সন্মুখত থকা এজন ব্যক্তিয়ে কৰে তেতিয়া আমাৰ খুব খং উঠে। কাৰণ তুমি জানি বুজি মোক কিবা কৰিবৰ কাৰণে আহিছা বা বিপথে পৰিচালিত কৰিবলৈ আহিছা, এনেকৈ নকওঁনে আমি? সেই সময়ত আমাৰ মুখৰ পৰা ওলোৱা কিছুমান বেয়া বাক্য সেই মানুহজনক ইমানেই আঘাত দিয়ে তেওঁ জীৱনতো সেই কথা কিছুমান পাহৰি পেলাব নোৱাৰে। সেয়েহেতু আমি সামাজিকভাৱে জীৱন নিৰ্বাহ কৰিবলৈ হ'লে, আমি সামাজিকভাৱে চলিবলৈ হ'লে আমি কিছুমান কথা খুব গুৰুত্বপূৰ্ণভাৱে আমি মন কৰিব লাগিব। কাৰণ আমি মানুহ জাতিয়ে আমি সামাজিকভাৱে বসবাস কৰোঁ। এই যে সমাজ পাতি বাস কৰোঁ, আমাৰ লগত ইজনে সিজনৰ সকলোখিনি মানুহ আমি একগোট হৈ থাকিব লাগিব। কাৰণ আমি নীৰৱতা, প্ৰতি মুহূৰ্তত নীৰৱতা বিচাৰিলে নহ'ব। নীৰৱতা আমাৰ ভাল হয়, কিছুমান ক্ষেত্ৰত আমাক নীৰৱতা লাগে, সেই নীৰৱতা কিন্তু চব সময়তে বিচাৰিলে নহ'ব। কাৰণ আমি যেতিয়া বিদ্যালয়লৈ যাওঁ আমি তাত নীৰৱতা অৱলম্বন কৰিব নোৱাৰোঁ, কাৰণ আমাৰ তাত বহুত ল'ৰা ছোৱালী থাকিব। আৰু আমি কিছুমান সামাজিক দিশত গ'লে আমি তাত নীৰৱতা বিচাৰিলে নহ'ব। কিন্তু সেই নীৰৱতা নিবিচাৰি যদি আমি সেই স্থানতে আমি খুব সুন্দৰভাৱে সকলোৰে লগত মিলিজুলি তেওঁলোকৰ লগত একগোট হৈ ধুনীয়াকৈ যদি আমি মিলি যাব পাৰোঁ সেই সময়কণত, তেতিয়াই দেখোন আমাৰ সকলোখিনি বেয়া কথা বা বেয়া মন মগজুৰ পৰা আঁতৰি যাব। আৰু একেটা কামকে যদি আমি কেইবাদিনো কৰি থাকিম নহয়, তেতিয়া আমাৰ সেই কামখিনি সেই সমাজ ব্যৱস্থাটোৰ লগত মিলি যাব আৰু এনেকুৱা সুন্দৰভাৱে আমাৰ নিজৰ বাট নিজেই মুকলি হৈ যাব নহয়, আমি ভাবিবই নোৱাৰিম। সেয়েহে আমি আনক দুখ দিয়াতকৈ বা আমি নীৰৱতা বিচাৰি থকাতকৈ সেই ল'ৰাটোৱে যদি সেই ঠাইতে আৰু 3-4 দিনমান যদি অভ্যাস কৰিলেহেঁতেন, সেই সামাজিক দিশটোৰ লগত মিলি গ'লহেঁতেন। কিন্তু তেওঁ যে অকল নীৰৱতা বিচাৰিলে, মই ক'ত শান্তি পাম, ক'ত সুখ পাম, সেইখিনিয়ে বিচাৰিলে। তাৰ ফলত তেওঁ ক'তোৱে নাপালে, কিন্তু অবাবত যে কিমান সময় নষ্ট কৰিলে সি গমেই নাপালে। কিন্তু লগৰ বন্ধুসকলে সেই বিদ্যালয়তে শিক্ষকসকলৰ লগত সহযোগিতা আগবঢ়াই তেওঁ বহু দূৰ আগবাঢ়ি গুচি গ'ল। পিছত কিন্তু তেওঁ ল'ৰাটোৱে উপলব্ধি কৰিলে, মই অবাবত বহু সময় নষ্ট কৰিলোঁ, কিন্তু মই যদি সেই স্থানতে থাকিলোহেঁতেন আজি মোৰ এনেকুৱা পৰিস্থিতি কেতিয়াও নহ'লহেঁতেন। সেয়েহে আমিও ক'ত সুখ পাম, ক'ত শান্তি পাম তাকে বিচাৰ নকৰি আমি যদি নিজৰ স্থানতে আমি নিজেই সুন্দৰভাৱে নিজৰ জীৱনটোক সজাই তুলিব পাৰোঁ নহয়, তাতোতকৈ আৰু সুন্দৰ জেগা আমাৰ ক'তো হ'ব নোৱাৰে। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে, ফেচবুকত চাইছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যদি মোৰ কাহিনীবিলাক শুনি ভাল লাগিছে, অকণমান সময় উলিয়াই এটা কমেণ্ট কৰিবচোন কেনেকুৱা পাইছে, তেতিয়াহে মই আগবাঢ়ি যাবলৈ আৰু অকণমান সাহস পাম। আজিলৈ সামৰিলোঁ, ধন্যবাদ।